Hello guys, welcome back to my YouTube channel. আহি গল ভাল খবৰ ৰাজ্যৰ যিসকল মানুহে PM কিষাণ সন্মান নিধি আঁচনিৰ অধীনত 2000 টকাকৈ লাভ কৰি আছে বছৰত 3টা কিস্তিকৈ লাভ কৰি আছে 4 মাহৰ মূৰে মূৰে আৰু যেহেতু এতিয়া 19 নম্বৰ কিস্তিৰ ধন 24 ফেব্ৰুৱাৰীত বেংকৰ একাউণ্টত সোমাব বা আপুনি হেকন কিস্তি লাভ কৰিব না নাই সম্পূৰ্ণ আজিৰ এইটো ভিডিও জানিব পাৰিব আৰু PM কিষাণ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে আহিছে এটা ইম্পৰ্টেন্ট আপডেট বা তেওঁলোকৰ এতিয়া PM কিষাণৰ কাৰণে কিছুমান ভেৰিফিকেশনৰ কাম আৰম্ভ হৈছে আৰু সেই ভেৰিফিকেশনটো তেওঁলোকৰ কাৰণে কি কাম কৰিব লাগিব কেতিয়ালৈকে কৰিব পাৰিব সম্পূৰ্ণ আজিৰ এইটো ভিডিওত জানিব পাৰিব ইয়াত যিখন পোষ্ট চাবলৈ পাইছে ৰনজ পিগু ডাঙৰীয়াই যিখন পোষ্ট কৰিছে যে এতিয়াৰ পৰা PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ PM কিষাণ হিতাধিকাৰী কৃষকসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে অৰ্থাৎ যদি আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰি আছে আগৰ পৰা বা যেহেতু 19 নম্বৰ কিস্তিৰ ধন এতিয়া বেংকৰ একাউণ্টত সোমাব হেহে PM কিষাণ হিতাধিকাৰীসকলক উন্নতি পলমে নিজৰ নামত থকা কৃষিভূমিৰ জমাবন্দী আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত ফোন নম্বৰটো থকা ফোনটোৰ সৈতে স্থানীয় সামূহিক সেৱা কেন্দ্ৰ CSC লৈ গৈ কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হ'ল অৰ্থাৎ যিসমূহ এতিয়া মানে ৰাজ্যৰ মানুহে PM কিষাণ আঁচনিৰ পইচা লাভ কৰি আছিল তেওঁলোকৰ এতিয়া ফাৰ্মাৰ ID বনাব লাগিব যেহেতু তেওঁলোকে খেতিয়ক সেইকাৰণে তেওঁলোকৰ নিজৰ নামত যিখিনি মাটি আছে সেই মাটিৰ জমাবন্দী কপি লাগিব লগতে তেওঁলোকৰ আধাৰ কাৰ্ডখন লাগিব আৰু আধাৰৰ সৈতে যিখন মোবাইল নম্বৰ সংযুক্ত হৈ আছে বা লিংকেজ আছে কাৰণ যেতিয়া আপোনাৰ ফাৰ্মাৰ ID খন বনাবলৈ হলে আপোনাৰ এই আধাৰ লিংকেজৰ থ্ৰুত আপোনাৰ মোবাইলত OTP যাব আৰু সেই OTP ভেৰিফিকেশনৰ পিছত আপোনাৰ ফাৰ্মাৰ যিখন পঞ্জীয়ন হেখন আপোনাৰ হ'ব আৰু যিসকল কৃষকে এই ফাৰ্মাৰ ID খন এতিয়ালৈকে বনোৱা নাই তেওঁলোকৰ কাৰণে অতি সোনকালে এখন বনাব লাগিব কাৰণ এটো এতিয়া বাধ্যতামূলক কৰি দিছে যদি আপোনাৰ ফাৰ্মাৰ ID নাই তেনেহলে আপুনি যদি আগৰ পৰা PM কিষাণ আঁচনিৰ ধন পাই আছে তথাপি আপুনি 19 নম্বৰ কিস্তি যেতিয়া লাভ কৰিব যদি কিবা কাৰণত আপোনাৰ বেংকৰ একাউণ্টত সোমাই কিন্তু তাৰ পৰৱৰ্তী যেতিয়া 20 নম্বৰ কিস্তিৰ ধন আপুনি আৰু নাপাব বা তাৰ পিছত আপোনাৰ বেংকৰ একাউণ্টত আৰু আপোনাৰ পইচা নোহোমায় কাৰণ আপোনাৰ PM কিষাণ সন্মান নিধি আঁচনিৰ কাৰণে যিখন আপোনাৰ কৰিবলগীয়া কাম সেইখিনি আপুনি এতিয়ালৈকে কৰা নাই যদি ইয়া চাবলৈ হৈছে সকলো জিলা ভিত্তিত অসমৰ সকলো জিলাতেই এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰি যিখন কাম সেইখন আৰম্ভ হৈছে ইয়া চাবলৈ হৈছে কৃষক ৰাজ্যলৈ গুহাৰি ইয়াৰ দ্বাৰা বঙাইগাঁও জিলাৰ কৃষকসকলক জনোৱা যায় যে জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰি ইতিমধ্যে আৰম্ভ কৰিছে PM কিষাণ হিতাধিকাৰীসকলে নিকটতম CSC কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব বা ইয়াত যিখন জাননী প্ৰকাশ পাইছে এইখন হল বঙাইগাঁও জিলাৰ যিসমূহ কৃষক আছে বা যিসকলে PM কিষাণ আঁচনিৰ অধীনত 2000 টকাকৈ লাভ কৰি আছে তেওঁলোকে যদি এতিয়ালৈকে ফাৰ্মাৰ ID খন বনোৱা নাই তেওঁলোকে অতি সোনকালে বনাব লাগিব কাৰণ নহলে তেওঁলোকৰ যিখন 19 নম্বৰ কিস্তি যেহেতু 24 ফেব্ৰুৱাৰীত ধনটো মুকলি কৰিব আৰু তেতিয়া 19 নম্বৰ কিস্তিৰ ধনটো নাপাব ইয়া চাবলৈ হৈছে কৃষকসকলে এইখন কৰিবৰ কাৰণে তেওঁলোকৰ বাধ্যতামূলক নথিপত্ৰ হল নিজৰ আধাৰ কাৰ্ড আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ লাগিব আৰু নিজৰ নামত থকা মাটিৰ জমাবন্দীটো লাগিব আৰু ইয়াৰ পিছত আৰু এটা জাননী চাবলৈ হৈছে ইয়াত যোৰহাট জিলাৰ কৃষকসকলৰ সেইখন জনাইছে যে অতি সোনকালে তেওঁলোকৰ কৃষক পঞ্জীয়নৰ যিখন কৰিব লাগিব বা ফাৰ্মাৰ ID খন বনাব লাগিব ইয়াত তেওঁলোকৰ চাবলৈ পাইছে যে মন কৰিব যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 19 সংখ্যক কিস্তিৰ ধন অহা 24 ফেব্ৰুৱাৰী 2025 তাৰিখে প্ৰদান কৰিব পৰৱৰ্তী 20 সংখ্যক কিস্তিৰ ধন লাভ কৰিবলৈ কৃষক পঞ্জীয়ন কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত কৰাটো বাধ্যতামূলক অৰ্থাৎ যিসকলে PM কিষাণ আঁচনিৰ অধীনত 2000 টকাকৈ পাই আছিল আগৰ পৰা তেওঁলোকে যদি 19 নম্বৰ কিস্তি পায় কিন্তু ইয়াৰ পৰৱৰ্তী যেতিয়া 20 নম্বৰ কিস্তি ধন তেওঁলোকে আৰু নাপাব যদি ফাৰ্মাৰ ID খন যিসকলে এতিয়ালৈকে বনোৱা নাই তেওঁলোকে যদি বনোৱা নাই সোনকালে বনাই ল'ব নহলে আৰু পিছত যিখন PM কিষাণ আঁচনিৰ যিটো পইচা সেইখিনি আৰু নাপাব